হেল্ল এভৰিৱান, তোমালোকক আমাৰ ইউটিউব চেনেল অনেষ্ট লাৰ্ণাৰৰ অন্য এটি গুৰুত্বপূৰ্ণ ভিডিঅলৈ স্বাগতম জনাইছো। আমি এইখন ভিডিঅ'ৰ জৰিয়তে দশমমান শ্ৰেণী সাধাৰণ গণিতৰ অনুশীলনী 3.5 পাৰ্ট 1 আলোচনা কৰিম। অৰ্থাৎ অনুশীলনী 3.5 প্ৰথম প্ৰশ্নৰ পৰা আমি আৰম্ভ কৰিম। প্ৰশ্নটো চোৱা। প্ৰশ্নলৈ আগোৱাৰ আগতে তোমালোকে যদি চেনেলখনত নতুন আহিছা, এনেকুৱা অতি প্ৰয়োজনীয় ভিডিঅ' পাবলৈ চেনেলখন সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনখন ক্লিক কৰি দিবা। এতিয়া আমি প্ৰশ্নলৈ আগবাঢ়িম। অনুশীলনী 3.5 প্ৰথম প্ৰশ্নটো চাবা। কি কৈছে? তলৰ কোনকেইটা ৰৈখিক সমীকৰণৰ জোৰৰ অদ্বিতীয় সমাধান আছে? সমাধান নাই নাইবা অসীম সংখ্যক সমাধান আছে। যদি অদ্বিতীয় সমাধান আছে, সেই ক্ষেত্ৰত বৰ্গগুণ পদ্ধতিৰে ব্যৱহাৰ কৰি সমাধান কৰা। চোৱা, ইয়াতে তুমি কি কৰিব লাগিব? কণ্ডিশ্যন যে আছিল আমাৰ a1/a2 ইকুৱেল b1/b2 ইকুৱেল c1/c2। এইটো হলে অসীম সংখ্যক সমাধান থাকে। a1/a2 নট ইকুৱেল b1/b2 হলে অদ্বিতীয় সমাধান থাকে, অৰ্থাৎ এটা সমাধান থাকে। আৰু a1/a2 ইকুৱেল b1/b2 নট ইকুৱেল c1/c2 যদি হয়, তেতিয়াহ'লে তোমাৰ কি থাকে? এটা সমাধান নাথাকে। কিন্তু কণ্ডিশ্যন যদি এইটো হয়, অদ্বিতীয় সমাধান হয়, তেতিয়াহ'লে তুমি আকৌ বৰ্গগুণন পদ্ধতিৰে সমাধান কৰিব লাগিব। এতিয়া আমি চাম। প্ৰতিটো ক্ষেত্ৰত আমি এ বি চি বাছি ওলাব লাগিব। এতিয়া সলিউশন কৰি আছো। ইয়াত a1 কিমান? আমাৰ x ৰ লগত 1 আছে। b1 y ৰ লগত কিমান আছে? আমাৰ -3। c1 কিমান আছে? -3। a2 কিমান আছে? চোৱা, a2 আমাৰ আছে কিমান? 3। b2 কিমান আছে? -9। c2 কিমান আছে? -2। এতিয়া আমি পাতি চাম a1/a2। a1 ৰ মান 1, a2 ৰ মান 3। ইয়াতে পাতি চাম। তুমি তলতো পাতি চাব পাৰা চিৰিয়ালি। b1/b2 -3/-9, b2 ৰ মান -9। মাইনাছ মাইনাছ কেনচেল হলে 3 3 একবাৰ, 9 কেইবাৰ? 3 বাৰ। ইয়াতে পাতি চাব পাৰো c1/c2। মই লাইন বাই পাতি চাইছো, তুমি তলতো চিৰিয়ালি পাতিব পাৰা, তোমাৰ ইচ্ছা। c1/c2, c1 ৰ মান -3, c2 ৰ মান -2। মাইনাছ মাইনাছ কেনচেল, 3/2। এতিয়া যিহেতু a1/a2 চোৱা ইকুৱেল হৈ আছে 1/3 1/3 b1/b2, কিন্তু 3/2 হ'ল c1/c2 ৰ মান, গতিকে নট ইকুৱেল c1/c2। এনেকুৱা কণ্ডিশ্যন হলে আমি পাইছিলো কোনো সমাধান নাই। অদ্বিতীয় সমাধান আছে বা সমাধান নাই, গতিকে কোনো সমাধান নাই।